গুৱাহাটীৰ বেলতলাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। গৃহস্থৰ শোৱনি কোঠালীৰ আলমাৰি ভাঙি লুটি নিলে সোণৰ অলংকাৰ সহ নগদ ধন। বনগাঁৱৰ গৃহ নম্বৰ ২৮ত সংঘটিত হৈছে এই ঘটনা। গীতিমা ঠাকুৰী আৰু জ্যেষ্ঠ কন্যা শোৱনি কোঠাৰ পৰা লুটি নিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। আমি আপোনালোকক সামগ্ৰিকভাৱে দৃশ্য দেখুৱাইছো। বনগাঁৱৰ গৃহ নম্বৰ ২৮ত এই ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীত এতিয়া নিতৌ দেখিবলৈ পোৱা গৈছে অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। সেয়া লাগিলে আক্ৰমণৰ ঘটনাই হওক বা সেয়া লাগিলে ডকাইতি কাণ্ডই হওক। এইবাৰ পুনৰ গুৱাহাটীৰ বেলতলাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। গৃহস্থৰ শোৱনি কোঠালীৰ আলমাৰি ভাঙি এবাৰ লুটি নিলে সোণৰ অলংকাৰ সহ নগদ ধন। বনগাঁৱৰ গৃহ নম্বৰ ২৮ত এই ঘটনা সংঘটিত হৈছে। অঞ্চলটোত এতিয়া দেখা পোৱা গৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে। গীতিমা ঠাকুৰী আৰু জ্যেষ্ঠ কন্যা শোৱনি কোঠাৰ পৰা লুটি নিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। এয়া আমি আপোনালোকক দৃশ্য দেখুৱাইছো। লুটপাট কৰি লৈ গৈছে বহুতো সা সামগ্ৰী অলংকাৰ লৈ যোৱা কথাও আমি জানিব পাৰিছো। গুৱাহাটীৰ বেলতলাতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ বেলতলাত এইবাৰে প্ৰথম নহয়, দেখা পোৱা গৈছে বিভিন্ন সময়ত আচলতে বেলতলাত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ পুনৰ বেলতলাত এক চুৰিকাণ্ড সংঘটিত হৈছে। গীতিমা ঠাকুৰী আৰু জ্যেষ্ঠ কন্যা শোৱনি কোঠাৰ পৰা লুটিলে সোণৰ অলংকাৰ। আৰু কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে বা ডকাইতক এতিয়ালৈকে কৰায়ত্ব কৰিব পাৰিছেনে নাই পৰা, সেই সন্দৰ্ভত আমি জানিবৰ বাবে অধিক তথ্যৰ বাবে আমাৰ সাংবাদিক সীমান্ত বৰ্মনৰ কাষলৈ আমি যাব বিচাৰিছোঁ। হয়, পুনৰবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা। ক'বলৈ গ'লে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ বেলতলা বনগাঁৱত এইবাৰ সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। আৰু মই দেখুৱাইছোঁ ঘৰৰ বাহিৰত এইদৰে এতিয়া এই চুৰি কৰা সামগ্ৰীসমূহ নি তেওঁলোকে ইয়াত বাহিৰত লণ্ডভণ্ড কৰি থৈ গৈছিলে। যোৱা নিশা সংঘটিত হৈছে এই ঘটনা। আৰু বিশেষকৈ তেওঁলোকৰ সোণৰ অলংকাৰকে ধৰি সকলো সামগ্ৰী লণ্ডভণ্ড কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। মই ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। মোৰ সহযোগীয়ে দেখুৱাব এইদৰে যিসমূহ সামগ্ৰী এতিয়া ইয়াত সিঁচৰিত হৈ পৰি আছে, বিশেষকৈ যিসমূহ সোণৰ অলংকাৰ ৰখা জুৱেলাৰী যিবোৰ সামগ্ৰী আছিলে বা অলংকাৰ ৰখা সেই কভাৰসমূহ এইদৰে এতিয়া তেওঁলোকে বুটলি আনি এনেদৰে ঘৰৰ ভিতৰত থৈছে। বাহিৰত সকলো সামগ্ৰী চোৰে ইতিমধ্যে চুৰ কৰি লৈ লণ্ডভণ্ড কৰিছিলে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এইটো ঘৰৰ পৰিৱেশ। আৰু ঘৰটোৰ ভিতৰত থকা বিশেষকৈ য'ত পইচা বা অলংকাৰখিনি আছিল সেই স্থানটো মই দেখুৱাইছোঁ। এই স্থানটোত নিশা লোক ইয়াত শুই আছিলে। তাৰ পাছতো কিদৰে আচলতে চোৰে মৰসাহ কৰি পেলাই এই যি আচলতে লকাৰ আছিলে এই লকাৰ ভাঙি পেলাই এইদৰে সামগ্ৰীসমূহ লৈ গৈছে। তাত চাবি আছিলে আৰু এই যিটো গডৰেজ দেখা পাইছে এই গডৰেজৰ লকাৰ ইতিমধ্যে ভাঙি সকলোবোৰ সা সামগ্ৰী লৈ গৈছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। মই ভুক্তভোগী পৰিয়ালটোৰ সদস্য আছে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম কেনেদৰে আপোনালোকে গম পালে যে চুৰ হৈছে বা কেতিয়া গম পালে আৰু চুৰ নে ডকাইত আছিলে আচলতে এই গোটেই কথাটো আপুনি অলপ জনাওকচোন। মই ৰাতিপুৱা 4:30মান বজাত সাৰ পালোঁ। সাৰ পাই যেতিয়া দৰ্জা খোলা দেখা পালোঁ গডৰেজৰ, তেতিয়া মই লগালগ চিঞৰ এটা মাৰি দিছোঁ। ভয় লাগি গ'ল ন। তাৰপিছত যেতিয়া চবেই উঠিল তেতিয়া দেখিলোঁ যে আমাৰ যেতিয়া গডৰেজবোৰ খোলা দেখা পালোঁ তেতিয়া আমি চালোঁ ক'ত কি নাই। তো তেতিয়া দেখিছোঁ যে সোণবিলাক নাই। আমাৰ দুজনীৰ সোণবিলাক আছিল, ঘৰৰ যিখিনি সোণ থাকিব লাগে দুজনী ছোৱালীৰ। তাৰপিছত আকৌ পইচা আছিল ৰেগুলাৰ ইউজেছ আৰু 10-12 হাজাৰ টকা নাই। আৰু সোণৰ কিমান মান মূল্যৰ অলংকাৰ আছিল? 3-4 লাখ টকা মানৰ সোণ গহনা নোহোৱা। আৰু কওকচোন আচলতে আপুনি দেখা পাইছিলে নেকি বা আপোনালোকৰ দৰ্জাটো মই দেখিছোঁ সেই দৰ্জা আচলতে ভাঙি সোমাইছিল নে দৰ্জা আচলতে লক তেওঁলোকে বাহিৰৰ পৰা কিবা মাষ্টাৰ কিৰে খুলিছিল সেনেকুৱা ধৰণৰ কিবা পাইছিল? দৰ্জাটো লক কৰা আছিল। সিহঁতে খুলি পেলাই আহিব লাগিব। আৰু এই সামগ্ৰীসমূহ নি ক'ত আচলতে বাহিৰত আমি লেপটপো লৈ গৈছিলে। লেপটপটো বাৰু আমি পাই গ'লোঁ বাহিৰত ষ্টক কৰে। আৰু চোফা টোফাত এনেকৈ সোণ গহনাবিলাকৰ বাকচবিলাক দেখা পালোঁ। তেতিয়া আমি গম পালোঁ ক'ত কি নাই, তেতিয়াহে দেখা পাইছোঁ। এইটো কথাত আচলতে কোন? এইটো মা আৰু বা আছিলে কালি। তেওঁলোকে একো গম পোৱা নাছিলে। মই বেলেগ ৰুমত আছিলোঁ। মই বেলেগ ৰুমৰ পৰা যেতিয়া দৰ্জা তাতো গডৰেজ আছে, গডৰেজৰ যেতিয়া দৰ্জা দেখা পালোঁ তেতিয়া মই উঠি আহি চুৰজনে দেখা পোৱা টাইপত এনে টৰ্চ মৰা টাইপ দেখা পালোঁ। মই চিঞৰ মাৰি দিছোঁ। চিঞৰ মাৰোঁতে চুৰটো পলাই গ'ল। কিন্তু তেতিয়া মই ইপিনে আহি সময় তেতিয়া কেইটা বাজিছিল? 4:30। কেইজন আহিছিলে কিবা সেনেকুৱা মই গম নাপাওঁ। মই এজনে এনেকুৱা টৰ্চ মাৰিছিলে আপোনাৰ ভিতৰত। আপোনাৰ কথা কোনটো? নিশ্চিতভাৱে মই ভুক্তভোগী পৰিয়ালটোৰ সদস্য দেখুৱাইছোঁ। আৰু এই যিটো কথা এই কথাটোতো যি আচলতে তেওঁলোকৰ কাপোৰ বা অন্যান্য সা সামগ্ৰী থকা যিসমূহ লক আছিলে সেই লকাৰসমূহ ইতিমধ্যে খুলি লণ্ডভণ্ড কৰিছে। সকলো
যি কাপোৰ কানি আছে তেওঁলোকে বাহিৰত পেলাই দিছে বিশেষকৈ যিখিনি মূল্যৱান আ অলংকাৰ আৰু নগদ ধন সেইখিনি ইতিমধ্যেই চোৰে লৈ গৈছে যিহেতু পৰিয়ালটোত সেই বিচনাখনত বিশেষকৈ যে আ অলংকাৰ থকা বিচনাখনত আছিলে ঘৰৰ মুৰব্বীগৰাকী বাইদেউ আপুনি শুই আছিলে আপুনি একো গম নাপালে নেকি মই আকৌ গমেই পোৱা নাই মানে জাষ্ট আগত অলপ উঠি পেলাই মই মানে স্প্ৰে মানে মাৰিছোঁ ভৰিত কাৰণে স্প্ৰেটো মাৰি থৈ দিছোঁ তাৰপিছত মই মোবাইলটো মূৰৰ পৰা লৈ গুচি গৈছি আপোনালোকৰ দৰ্জা কি খোলা আছিল খোলা নাই কিন্তু মই ল'ৰাটো দেৰি হৈছে আহোঁতে সি তাক খুলি পেলাই মই গুচি গৈছোঁ ঘৰত ৰুমত সোমাইছোঁ সিও দৰ্জাখন দি তালাটো গেটত তালা মাৰি পেলাই দৰ্জাখন কলচখন দি গুচি আহিছে সি আৰু বাথৰুমত সোমাইছে তাৰ ৰুমত সোমাইছে না দৰ্জাখন হোপটো লগাইছে না লগা নাই সি আৰু মানে ক'বাই পৰা নাই নেকি গম পোৱা নাই এয়া পুনৰবাৰ গুৱাহাটী মহানগৰীত এইদৰে এতিয়া বিশেষকৈ ঘৰত লোক শুই থকা অৱস্থাটো আচলতে কিদৰে চোৰে সংঘটিত কৰিব পাৰে আপোনাৰ মূল্যৱান আ অলংকাৰ তাৰেই আচলতে উদাহৰণ আৰু বিভিন্ন সময়ত দেখা গয় যে আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলাইছে কিন্তু তাৰ পাছতো কিন্তু চোৰ বা এই ডকাইত নিশ্চয়কৈ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলাই গৈছে যদিও কিয় আচলতে এই নিয়ন্ত্ৰণ কৰিব পৰা নাই ইয়াক সেয়া কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে এই পৰ্যন্তলৈকে ডকাইতক কৰায়ত্ব কৰিব পৰা নাই বুলি জনাইছে আপুনি ইতিমধ্যে আৰু পুনৰ বেলতলাত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে এটাৰ পাছত আন এটাকৈ ডকাইতিৰ কাণ্ড সংঘটিত হৈছে এবাৰ স্থান পুনৰ বেলতলাত গতিকে দেখা পোৱা গৈছে সেই অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ডকাইতক কৰায়ত্ব কৰিব পাৰে নোৱাৰে আৰক্ষীয়ে সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য জনালে হিমাংকৰ বৰ্মনে আমি তেওঁক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ